সমন্বয় সম্প্ৰীতিৰ স্থানেকিৰে দলগাঁৱত নখোৱা পৰ্ব বিভিন্ন জাতি ধৰ্মৰ লোকৰ সমাগমেৰে অনুষ্ঠিত হয় নখোৱা উৎসৱ পুৰুষ মহিলাৰ নৃত্যগীতত মুখৰিত হৈ পৰে চৌপাশ নখোৱা অসমীয়া সমাজৰ এক এৰাব নোৱাৰা পৰম্পৰা আধুনিকতাই সমাজ ব্যৱস্থাৰ বহু পৰম্পৰা গ্ৰাস কৰিলেও দলগাঁৱত নখোৱা পৰম্পৰা আজিও অটুট আছে সমাজকৰ্মী কুলেন হাজৰিকাৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগত ষষ্ঠ বাৰৰ বাবে দলগাঁৱত অনুষ্ঠিত হয় নখোৱা উৎসৱ অনুষ্ঠানটিত গীত মাত নৃত্যৰে মুখৰিত হয় দলগাঁৱৰ চৌপাশ দলগাঁও বাৰোৱাৰী পূজা মন্দিৰত বিগত বৰ্ষৰ দৰে এইবেলিও সমবেত হয় অঞ্চলটোৰ গণ্যমান্য সকলো লোক বিগত কেইবছৰমানৰ পৰা দলগাঁৱত নখোৱা অনুষ্ঠানে বহন কৰিছে সমন্বয় সম্প্ৰীতিৰ চানেকি সমাজৰ বিভিন্ন জাতি ধৰ্মলোকৰ সমাগমেৰে পুৱাৰে পৰা আৰম্ভ হয় বিভিন্ন পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়া হাঁহ ছাগলীৰ মাংস ঔটেঙাৰে ৰৌ বৰালি মাছৰ জোল পুৰা গৰৈ মাছৰ পিটিকা আলু বেঙেনাৰ পিটিকা আদি বিভিন্ন ব্যঞ্জনেৰে মিলি জুলি পুৱাৰে পৰা সকলোৱে ব্যস্ত হৈ পৰে নখোৱাৰ পূৰ্বে দিনৰ 11 বজাৰ পৰা জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ উপস্থিতিত অনুষ্ঠিত হয় অন্তৰংগ আলাপ অৰ্থাৎ আলোচনা চক্ৰ অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন লাডু পিঠাৰে অতিথিক আপ্যায়ন কৰে স্থানীয় মহিলাসকলে সামৰণিত দলগাঁৱৰ সমাজৰ সৈতে বিভিন্ন ক্ষেত্ৰত জড়িত বিভিন্ন ধৰ্ম ভাষাৰ লোক সকলোৱে মিলি কলগছৰ দুনাত এসাঁজ তৃপ্তিৰে খাই নাচি গীত গাই আনন্দ উপভোগ কৰে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ মই চেনি পানী খাওঁ তোমাৰে পুখুৰী বসন্ত এই আহিলে জানৈ বসন্ত আহিলে জানৈ তুলিয়েও লগালে আমার মাজলৈ জানৈ বহাগী আহিলে জানৈ বহাগী আহিলে জানৈ বিহু বিহু লাগিছে মাততে ও দেহা তোমার ভাগেনে ও নাচনী নাচু নাচু লাগেনে বিহু বিহু লাগেনে আজি আমাৰ এইটো দলগাঁও সাতাম পুৰুষীয়া মানে এটা উল্লেখযোগ্য দিন তাৰমানে কি নখোৱা এই পৰ্বটো আজি 6 বছৰ ধৰি আমাৰ দলগাঁৱৰ প্ৰতিষ্ঠিত ব্যক্তি কুলেন হাজৰিকাদেৱে তেওঁৰ উদ্যোক্তাত এইটো অনুষ্ঠান চলিছে এই অনুষ্ঠানত বিভিন্ন অঞ্চলৰ মঙলদৈৰ পৰা ৰৌতাৰ পৰা ঢেকিয়াজুলি তেজপুৰ আদি কৰি বিভিন্ন বিশিষ্ট লোকসকলৰ সৈতে আমি ইয়াতে এটা জাতি জনগোষ্ঠী সকলো মিলি এটা নখোৱা পৰম্পৰা আমি অব্যাহত ৰাখিছোঁ হয় দলগাঁৱত এইবাৰ পৰম্পৰাগত নখোৱা উৎসৱটো ষষ্ঠ বাৰ্ষিকী আমাৰ প্ৰগতি সংঘৰ ফালৰ পৰা উদযাপন কৰিছোঁ ইয়াত যথেষ্ট সংখ্যক মানুহৰ সঁহাৰি পাইছোঁ আৰু আমি জ্যেষ্ঠসকলক মাতি আনি ইয়াত আজি লগে ভাগে এসাঁজ খুৱাব পাই সঁচাই বৰ আনন্দিত হৈছোঁ আৰু সকলোৰে ইয়াত স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ দলগাঁওবাসী ৰাইজে প্ৰত্যেকে নিজৰ ঘৰৰ পৰা পিঠা পৰমান্ন বনাই আনিছে কাৰোবাৰ ঘৰত শাক পাচলি হৈছে তেওঁলোকে পথাৰৰ পৰা উঠাই আনিও আমাৰ ইয়াতে একেলগে আজি আনি লগে ভাগে বনাই খাইছোঁ সঁচাই বৰ ভাল লগা পৰিৱেশ